শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আন এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি মই আপোনালোকৰ যি কনচাৰ্ণ HLB পৰিব এজ এ এনুমাৰেটৰ হিচাপে সেই HLBত আপোনালোকে বিল্ডিং নম্বৰ কেনেদৰে দিব আৰু এই বিল্ডিং নম্বৰ দিয়াৰ নিয়ম কি আপোনালোকে যিটো আনুমানিক মানচিত্ৰ বনাব সেই মানচিত্ৰখনত কেনেদৰে বিল্ডিং নম্বৰ আৰু চেন্সাছ হাউচ নম্বৰ দিব আৰু আমাৰ যি সাৰ্ভে মেইন সাৰ্ভে হ'ব মেইন সাৰ্ভেত আমি ঘৰে ঘৰে গৈ কেনেকুৱা ধৰণে আমি বিল্ডিং নম্বৰবোৰ তেওঁলোকক দিব লাগিব এই গোটেইখিনি ডিটেইলছত আলোচনা কৰিম। আহক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এজন গণনাকাৰী হিচাপে বা এনুমাৰেটৰ হিচাপে আপোনালোকে যদি বিল্ডিং নম্বৰবোৰ দিব খোজে সেই বিল্ডিং নম্বৰ দিয়াৰ সময়ত আপোনালোকে সাধাৰণতে তিনিটা অৱস্থাৰ সন্মুখীন হ'ব পাৰে। সেই তিনিটা অৱস্থা মই আগতে অলপ বৰ্ণনা কৰি লৈছোঁ। প্ৰথম অৱস্থাটো চাব যে পৌৰসভা বা স্থানীয় নিকায়ে ইতিমধ্যে পদ্ধতিগতভাৱে বিল্ডিং নম্বৰ দিয়া আছে। আমাৰ যেটো মডিউল আপোনালোকে পঢ়িছে সেই মডিউলখনত ধুনীয়াকৈ উল্লেখ আছে যে আমি বিল্ডিং নম্বৰ দিবলৈ তিনিটা অৱস্থাৰ সন্মুখীন হ'ব পাৰোঁ। তাৰে প্ৰথমটো আমি ধৰক কোনোবা এটা HLB আমাৰ পৰিলে সেই HLB ইতিমধ্যে পৌৰসভা বা তেনেকুৱা ধৰণৰ গাঁও পঞ্চায়তে ইতিমধ্যে তেওঁলোকে বিল্ডিং নম্বৰবোৰ এটা পদ্ধতিগতভাৱে ধুনীয়াকৈ দিয়া আছে। তেনেকুৱা ক্ষেত্ৰত আমি কি কৰিম? তো আপোনালোকে উদাহৰণৰ তলফালে চাব পাৰে যে এনেকুৱা ধৰণে যদি বিল্ডিং নম্বৰ এটা ছিকুৱেঞ্চত দিয়া থাকে তেতিয়াহ'লে আমি কি কৰিব লাগিব। এতিয়া এনেকুৱা ধৰণে যদি বিল্ডিং নম্বৰবোৰ দিয়া থাকে ফটো আপোনালোকে স্ক্ৰীনত দেখা পাইছে যে ষ্টাৰ্টিং পইণ্টটো আমাৰ চাব। ষ্টাৰ্টিং পইণ্টটো তেওঁলোকে ধুনীয়াকৈ কি দিছে উত্তৰ পশ্চিম কোণৰ পৰা দিছে। এইটো যদি উত্তৰ হয় এইটো আমাৰ কি হ'ব নৰ্থ, এইটো আমাৰ চাউথ হ'ব। চাব ষ্টাৰ্টিং পইণ্টটো আমাৰ উত্তৰ পশ্চিম দিশৰ পৰা দিয়া আছে আৰু আমাৰ এণ্ডিং পইণ্টটো আমাৰ যিটো শেষৰটো বিল্ডিং আছে শেষৰটো বিল্ডিং আমাৰ দক্ষিণ পূব কোণত আছে। তো এনেকুৱা ধৰণে যদি এটা নিৰ্দিষ্ট পদ্ধতিগতভাৱে তেওঁলোকে নম্বৰবোৰ দি থৈছে তেতিয়াহ'লে আমি কি কৰিম এই নম্বৰবোৰ আমি গ্ৰহণ কৰিব লাগিব। যেনেকুৱা ধৰণক যদি তেওঁলোকে এনেকুৱা ধৰণে দি থৈছে B1 তাৰপিছত B2 V3 এনেকুৱা ধৰণে যদি বিল্ডিং নম্বৰ দিছে তেতিয়াহ'লে আমি আমাৰ যিটো HLO এপছ আছে HLO এপছবোৰত আমি বিল্ডিং নম্বৰবোৰ এইটো দিব লাগিব। এনেকুৱা ধৰণে উল্লেখ কৰিব লাগিব B1 B2 B3 এনেকুৱা ধৰণে। আন এটা কথা লক্ষ্য কৰিব এনেকুৱা ধৰণৰ বিল্ডিং নম্বৰ যিহেতু তেওঁলোকে দি থৈছে কিন্তু তেওঁলোকে দিছিলে বহুত দিন আগতে, কিন্তু বৰ্তমান কি হ'ল যে ধৰক ছাপ'জ এইটো মই কৈছোঁ CN আৰু C2 বা ছাপ'জ ধৰক CN6 আৰু CN8ৰ মাজত এটা কি কৰিলে নতুনকৈ বিল্ডিং এটা উঠিলে ইমান সময়ৰ ভিতৰত উঠিব পাৰে। তো তেনেকুৱা ক্ষেত্ৰত আমি কি কৰিম এই CN6 আৰু CN7ৰ মাজত আমি এটা উপ নম্বৰ তেওঁলোকক দিব লাগিব। যেনেকুৱা ধৰক CN6 আৰু CN7ৰ মাজত যদি উপ নম্বৰ দিব খোজোঁ তেতিয়াহ'লে আমি কি দিম বিল্ডিং নাম্বাৰটো 6/1 বুলি উল্লেখ কৰিম আৰু আমাৰ চেন্সাছ হাউচ নাম্বাৰ যদি থাকে তেতিয়াহ'লে আমি ব্ৰেকেটত তেওঁলোকক দি আহিম। এনেকুৱা ধৰণে আমি দি আহিম। এতিয়া কথা হ'ল আন এটা গুৰুত্বপূৰ্ণ কথা, এনেকুৱা ধৰণে যদি মাজত বিল্ডিং নতুনকৈ উঠিছে তেতিয়াহ'লে আমি এনেকুৱা ধৰণৰ উপনম্বৰ দিব পাৰোঁ। আন এটা পদ্ধতি আপোনালোকে কৰিব পাৰে। ছাপ'জ এইটো HLBত উদাহৰণস্বৰূপে যে 1ৰ পৰা বিল্ডিং নম্বৰ 1ৰ পৰা বিল্ডিং নম্বৰ 20লৈ আছে, কিন্তু আপুনি দেখা পালে যে এইটো 1ৰ পৰা 20লৈ বিল্ডিং নম্বৰ গোটেইকেইটা বিল্ডিং নম্বৰ এইটো 1ৰ পৰা 20লৈ যিহেতু আপোনাৰ HLBত আছে। তো তেনেকুৱা ক্ষেত্ৰত যদি মাজত এটা নতুনকৈ বিল্ডিং উঠে আপোনালোকে যদি উপনম্বৰ দিব নোখোজে তথাপি আপোনালোকে এটা কাম কৰিব পাৰে একেবাৰে শেষৰটো বিল্ডিঙৰ পিছৰ সংখ্যাটো যেনেকুৱা ধৰক এইটো B20 আছে B20ৰ পিছত আপোনালোকে B21 এটা এড কৰি তেওঁলোকক এই নতুন ঘৰটোৰ নাম্বাৰ নতুন বিল্ডিংটোৰ নাম্বাৰ আমি দিব পাৰোঁ। 2 নম্বৰ চাব 2 নম্বৰ কণ্ডিশ্যনটো হয় যে মুকলি ঠাইক ভিত্তি কৰি নম্বৰ দিয়া হৈছিল কিন্তু বহু ঠাইত এতিয়াও বিল্ডিং নিৰ্মাণ হোৱা নাই অথবা নম্বৰ দিয়াৰ ব্যৱস্থা অসম্পূৰ্ণ আৰু অসংগঠিত হৈ আছে। এতিয়া ছাপ'জ আপুনি যিটো HLB কনচাৰ্ণ HLB পৰিলে সেই HLBত আপুনি ধৰক আপোনাৰ যি আনুমানিক মানচিত্ৰখন আঁকাৰ আগতে আপুনি সেই যি আপোনাৰ HLB পৰিছে সেই HLBত আপুনি অলপ চাৰিসীমাটো পৰিদৰ্শন কৰিবলৈ গ'লে তেতিয়া দেখা পালে যে যিহেতু তেওঁলোকে আমাৰ গাঁও পঞ্চায়ত বা ধৰক নগৰ সমিতিয়ে কি কৰিছিল নম্বৰবোৰ দিছিলে কিন্তু সেই নম্বৰবোৰ কি নহয় অসম্পূৰ্ণ হৈ আছে। সেই নম্বৰবোৰ সম্পূৰ্ণ নহয় আৰু অসংগঠিত হৈ আছে। এইটো অসম্পূৰ্ণ আৰু অসংগঠিত হৈ আছে। কেনেকুৱা ধৰণৰ হ'ব পাৰে আন এটা কথা চাব। এতিয়া যে মুকলি ঠাইক ভিত্তি কৰি ছাপ'জ ধৰক এইটো আমাৰ HLB পৰিলে এইটো আমাৰ HLBৰ ৰাস্তা হয়। তো ইয়াতে কি কৰিলে তেওঁলোকে বিল্ডিং এনেকৈ আছে বিল্ডিং নম্বৰবোৰ দিয়া আছে। ছাপ'জ ধৰক এইটো 1 এইটো 2 এইটো 3 কিন্তু মাজত এটা বিল্ডিং নাই, কিন্তু তেওঁলোকে আনুমানিকভাৱে এই বিল্ডিংটোতো তেওঁলোকে নাম্বাৰ ধৰক 4 নম্বৰ বিল্ডিং দি আহিছে, কিন্তু তেওঁলোকে ভাবিছিল যে এইটো বিল্ডিং উঠিব বুলি তেওঁলোকে নম্বৰটো দি আহিছে, কিন্তু বৰ্তমানলৈকে সেই বিল্ডিংটো তাতে উঠা নাই। এইটো পদ্ধতি হ'ব আমাৰ অসম্পূৰ্ণ পদ্ধতি। আন এটা কথা লক্ষ্য কৰিব পাৰে যে ধৰক এনেকুৱা ধৰণৰ বিল্ডিং নম্বৰ দিছে কিন্তু তেওঁলোকে আমাৰ যিটো দিশ আছে উত্তৰ পশ্চিম দিশৰ পৰা দক্ষিণ পূবলৈ আমাৰ বিল্ডিং নম্বৰবোৰ এটা ছিকুৱেঞ্চত দিয়া নাই। তো তেওঁলোকে কি কৰিছে এইটো 1 নম্বৰ আমাৰ যিটো নিয়ম আছে ধৰক এটা ৰাস্তা থাকিলে আমি ৰাস্তাটো প্ৰথম এক কাষত আমি গোটেইকেইটা চেন্সাছ বিল্ডিং নম্বৰ আমি চিনাক্ত কৰি তাৰপিছত বেলেগ এটা ছাইডত আহিব লাগে, কিন্তু তেওঁলোকে কি কৰিছে এইটো একবাৰ ৰাস্তা এইটো এটা ধৰক এইটো এটা 1 নম্বৰ বিল্ডিং দিছে, আকৌ ৰাস্তা পাৰ হৈ তেওঁলোকে এনেকুৱা ধৰণক এইটো 2 নম্বৰ বিল্ডিং দিছে, আকৌ কি কৰিছে এইটো এনেকৈ গৈছে আকৌ এনেকৈ গৈছে জিগজেগ
পদ্ধতিত যদি এনেকুৱা ধৰে অসংগঠিতভাৱে তেওঁলোকে নম্বৰবোৰ প্ৰদান কৰিছে তেনেকুৱা ক্ষেত্ৰত আমি কি কৰিব লাগিব তেনেকুৱা ক্ষেত্ৰত আমি নতুনকৈ তেওঁলোকক আমাৰ যি নিয়ম যে উত্তৰ পশ্চিম দিশৰ পৰা আৰম্ভ কৰি দক্ষিণ পূবলৈ আমি এটা সিকুৱেন্সত তেওঁলোকক CN1 এৰে ষ্টাৰ্ট হোৱাকৈ আমি এটা নম্বৰ তেওঁলোকক যেতিয়া আমি মেইন সাৰ্ভে কৰিব যাম তেতিয়া আমি এই নম্বৰবিলাক তেওঁলোকক দি আহিব লাগিব এতিয়া কথা হ'ল আমি যেতিয়া লেআউট মেপ প্ৰস্তুত কৰিম ঠিক তেনেকুৱা ক্ষেত্ৰতো মেপ যেতিয়া আমি ধৰক এনেকুৱা ধৰণে প্ৰস্তুত কৰিলোঁ ঠিক এইদৰে আমি বিল্ডিং নম্বৰ 1 2 3 4 এনেকুৱা ধৰণে আমি কি কৰিম এইটো 5 এতিয়া সাপোজ ধৰক এইটো 1 নম্বৰ বিল্ডিঙত আমাৰ সেন্সাস হাউস 1 আছে সেই কাৰণে মই দিয়া নাই 2 3 4 এটা 5 নম্বৰ সেন্সাস বিল্ডিঙত আমাৰ সেন্সাস হাউস দুটা আছে তেতিয়ালে আমি ব্ৰেকেটত 2 বুলি আমাৰ যেটো আনুমানিক মানচিত্ৰ থাকিব সেই আনুমানিক মানচিত্ৰ আমি এনেদৰে উল্লেখ কৰিম এতিয়া যেতিয়া আমি মেইন সাৰ্ভে কৰিব যাওঁতে আমি তেওঁলোকৰ যি নম্বৰ আমাৰ মেইন যেটো প্ৰিমাইসেছৰ মেইন গেট হয় গেট যদি নাথাকে ধৰক মানুহে দেখা পোৱাকে তেওঁলোকে তেনেকুৱা এটা ঠাইত আমি নম্বৰবোৰ দি আহিব লাগিব তো তেনেকুৱা ক্ষেত্ৰত আমি কি কৰিম C1 এনেকৈ উল্লেখ কৰিম আৰু যদি তেওঁলোকৰ সেন্সাস হাউস ধৰক সাপোজ 5 নম্বৰ বিল্ডিঙত CN5 সেন্সাস হাউস দুটা আছে তেতিয়ালে আমি এনেদৰে দুটা উল্লেখ কৰি দি আহিব লাগিব আমি 3 নম্বৰ কন্ডিশন পাব পাৰো আপোনালোকে চাব এতিয়া যদি 3 নম্বৰ কন্ডিশনটো চাই যে পুৰণি বিল্ডিঙত কোনো নম্বৰে দিয়া হোৱা নাই এটো ক্ষেত্ৰত আপোনালোকে চাব যে আপুনি HLB-ত আপুনি লেআউট যেটো আমাৰ আনুমানিক মানচিত্ৰ প্ৰস্তুত কৰিব লাগে তাৰ আগতে আপুনি HLB-ৰ চাৰিসীমাটো পৰিদৰ্শন কৰিব লাগিব তাতে গৈ দেখা পালে যে কোনো এটা বিল্ডিঙতে নম্বৰ দিয়া হোৱা নাই তেনেকুৱা ক্ষেত্ৰতো আমি এই 2 নম্বৰ পদ্ধতিৰ নিচিনা 2 নম্বৰ যেটো আমাৰ অৱস্থা সেই অৱস্থাৰ নিচিনা আমি নিজে বিল্ডিং নম্বৰবোৰ HLO এপছত আৰু তেওঁলোকৰ ঘৰতো এটা সিকুৱেন্সত উত্তৰ পশ্চিমৰ পৰা আৰম্ভ কৰি দক্ষিণ পূবলৈ আমি ধুনিয়াকৈ এটা সংগঠিতভাৱে আমি ক্ৰমাগতভাৱে তেওঁলোকক প্ৰদান কৰিব লাগিব তো এখিনি আছিল আমাৰ বিল্ডিং নম্বৰ আমি কেনেকৈ দিম আমাৰ লেআউট মেপত তাৰ পিছত আমাৰ যেতিয়া আমি মেইন সাৰ্ভে কৰিব যাম তাতে তো এনেকুৱা ধৰণে আপোনালোকে নম্বৰবোৰ দিবলৈ চেষ্টা কৰিব ধন্যবাদ থাকিল লগ পাম আন এটা